Hello student, আজি আমি চাব ওলাইছো ৰিলেশ্যন বিটুইন নিউটন এণ্ড ডায়েন। তো নিউটন আৰু ডায়েনটো কেনেকৈ ৰিলেটেড হয়, তো এইটো আমি ডিৰাইভ কৰিব পাৰোঁ উইথ দ্য হেল্প অফ দ্য নিউটন ছেকেণ্ড ল, যিটো আমি কি বুলি কওঁ ছেকেণ্ড লৰ যিটো ৰিজাল্ট হয় এফ ইজ ইকুৱেল টু এম এ। তো তাৰ পৰা আমি পাওঁ কি যে ফ'ৰ্চৰ ইউনিটটো নিউটন হয় আৰু মাছৰ এছআই ইউনিটটো কি হয় কেজি আৰু এক্সিলাৰেশ্যনটো কিমান হয় 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয়। তো যেতিয়া আমি কেজি আৰু মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আমি কি কৰোঁ গ্ৰাম আৰু চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কনভাৰ্ট কৰোঁতে আমাৰ কিমান আহিব, তো কেজিটো কিমান হৈ যাব 1000 গ্ৰাম আহিব আৰু 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰটো কিমান আহিব 100 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আহিব। তো যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া কিমান আহিব, ইয়াত 3টা জিৰ' আছে, 2টা জিৰ' আছে, তো টোটেল 5টা জিৰ'। তো আমি এইখিনি একেলগে কেনেকৈ লিখিব পাৰোঁ 10⁵ লিখিব পাৰোঁ। আৰু ইয়াত কিমান আছে এছআই ইউনিট কেইটা গ্ৰাম আছে, চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আছে, তো 10⁵ গ্ৰাম চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তো এইখিনি আমি কি বুলি কওঁ, এই গোটেইখিনি আমি একেলগে গোটেইটো আমি একেলগে কি বুলি কওঁ, এইখিনি একেলগে গ্ৰাম চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আমি একেলগে ডায়েন বুলি কওঁ। অ'কে, তো এতিয়া আমি কি পাওঁ এতিয়া 1 নিউটন মানে কিমান হয় 10⁵ ডায়েন। তো 1 নিউটনৰ যোগেদি কিমান হয় 10⁵ ডায়েন। তো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আমাৰ এই কুইকত চায়েন্স চেনেলটো আপোনালোকে ফ'ল' কৰিব। থেংক ইউ।